নমস্কাৰ বন্ধুসকল, আপোনালোকে গম পায় নে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড এক্সাম মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ দৰে ছেপ্টেম্বৰ অক্টোবৰত অনুষ্ঠিত নহবও পাৰে বা পুলিচৰ ৰানিঙো অক্টোবৰত অনুষ্ঠিত নহবও পাৰে। হঠাৎ APSC মুডত থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড এক্সাম কিয়? ইয়াত বহুতো পলিটিকেল ৰহস্য দেখা গৈছে। বিভিন্ন সময়ত মই বিজেপি প্ৰাৰ্থীক সাপোৰ্ট কৰিয়ে ভিডিঅ' প্ৰস্তুত কৰি আহিছো, কিন্তু আজিৰ এই ভিডিঅ'টি প্ৰস্তুত কৰাৰ বাবে মোৰ অলপ হাৰাশাস্তিও হ'ব পাৰে। তাৰ পিছতো কিন্তু মই প্ৰস্তুত কৰিছো, কাৰণ মই নিৰপেক্ষভাৱে সদায় ভিডিঅ' প্ৰস্তুত কৰি আহিছো। গতিকে ইয়াত মই এটা ৰহস্য দেখিছো, পলিটিকেল ৰহস্য দেখিছো, যি থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড এক্সাম আহি আছে ইয়াত। তো আপোনালোকৰ সৈতে বিতংভাৱে আলোচনা কৰিম বুলি ভাবিছো। আপোনালোকে ভিডিঅ'টি শেষ কৰি চাব, যথেষ্ট গুৰুত্বপূৰ্ণ আমি এই ভিডিঅ'টিত আলোচনা কৰিম, কোনো ফকতীয়া কথা মই আপোনালোকক নকওঁ। হঠাৎ অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে APSC মুডত থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড এক্সাম অনুষ্ঠিত কৰিব। এনেকুৱাটো আগতে কেতিয়াও হোৱা নাই, এইবাৰ কিয় হৈছে? আৰু সদায় যিকোনো থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড যিয়েই নহওক এক্সাম জনিত কিবা আহিলে প্ৰেছ কনফাৰেন্স কৰি মুখ্যমন্ত্ৰী মহোদয়ে জনায়, কিন্তু এইবাৰ তেওঁ নিজৰ ফেচবুক পেজত লাইভ আহি জনাইছে। চিন্তা কৰক, ইয়াত বৰ্তমান সময়ত অসমত কি হৈ আছে, এইটোৱে মেইন বিষয়বস্তু আজিৰ এইটোৱে। বৰ্তমান সময়ত অসমত কি হৈ আছে কমেণ্ট কৰকচোন। বানপানীজনিত সমস্যা হৈ আছে, গোটেই অসমখন বানপানীত জুৰুলা হৈছে। এই বানপানীজনিত সমস্যাত মুখ্যমন্ত্ৰী মহোদয়ে মানুহৰ ঘৰে গাঁৱে ভূঞে ঘূৰি ফুৰিছে, মানিছো। আৰু তেনেকুৱা সময়তে ৰাতি ফেচবুকত লাইভ আহি জনাইছে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড এক্সাম অনুষ্ঠিত হ'ব ছেপ্টেম্বৰ অক্টোবৰত, তাকো APSC মুডত। চিন্তা কৰক, যিখিনি মানুহে বানপানীজনিত সমস্যাত ভুগি বৰ্তমান সময়ত জুৰুলা হৈ আছে, সেই সকলোখিনি মানুহৰে অসমৰ মানুহখিনিৰ মনটো যেন ডিভাইড কৰিব চাইছে, বেলেগ এটা ৱেট লৈ যাব বিচাৰিছে যে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড এক্সাম আহিল, পুলিচৰ ৰানিং আহিল, বানপানীজনিত সমস্যাটো হাইড কৰাব বিচাৰিছে, পাহৰাব বিচাৰিছে। এনেকুৱাই মোৰ এটা অনুভৱ হৈছে। গতিকে তেওঁ কোৱা মতে হয়তো যদি তেওঁ এই পলিটিক্সটো ব্যৱহাৰ কৰিছে, মই যিটো ধাৰণা কৰিছো এইটো যদি ব্যৱহাৰ কৰিছে, তেতিয়াহ'লে এটা সময়ত তেওঁ ক'ব যে APSC মুডত এক্সামটো কণ্ডাক্ট কৰিব বিচৰাৰ বাবে আমি এক্সামটো পিছুৱাই দিব লগা হ'ল, কেণ্ডিডেটসকলৰ বহুত আপত্তি আছিলে, গতিকে আমি এই অক্টোবৰ ছেপ্টেম্বৰত এক্সামটো কণ্ডাক্ট কৰিব নোৱাৰিম। পুলিচৰ ৰানিংটো হয়তো হৈ যাব অক্টোবৰত, কিন্তু থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ এক্সামটো মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ দৰে সময়ত গৈ অক্টোবৰত নহ'বও পাৰে। মই জনালো আপোনালোকক, মই কি ভাবিছো জনালো, এইটো মোৰ নিজৰ ব্যক্তিগত ধাৰণা হয়। ইয়াত মোক কোনো বেলেগ পাৰ্টিয়ে মোক কোৱা নাই ভিডিঅ' প্ৰস্তুত কৰিবলৈ, মোৰ এটা অনুভৱ হৈছে তেনেকুৱা। কাৰণ বানপানীজনিত সমস্যাটোৰ সময়তে মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ ফেচবুক পেজত লাইভ আহি জনায় যে হঠাৎ থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড এক্সাম অনুষ্ঠিত হ'ব অক্টোবৰ ছেপ্টেম্বৰত, তাকো হঠাৎ জনায় APSC মুডত। যদি APSC মুডতে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড এক্সাম অনুষ্ঠিত কৰে, প্ৰাৰ্থীসকলক 1 বছৰ আগতে জনাই দিব লাগিছিলে, 1 বছৰ নহ'লেও কমতে 6 মাহ আগতে জনাই দিব লাগিছিলে। এতিয়া প্ৰাৰ্থীসকলৰ বুকুবিলাকে এনেকে আছে, যিবিলাকে চাকৰিৰ আশা কৰি দিন ৰাতি একাকাৰ কৰি পঢ়ি আছিলে, তেওঁলোকেও বৰ্তমান সময়ত এনেকে আছে। উশাহ বাঢ়ি গৈছে, উশাহ নোপোৱা হৈ গৈছে বহুতো প্ৰাৰ্থীয়ে। এইবিলাক মুখ্যমন্ত্ৰীৰ দৰে মানুহ এজনে বুজি নাপাব, সাধাৰণ ল'ৰা ছোৱালীয়ে দুখৰ কথা, বা যোন প্ৰাৰ্থী তেওঁলোকে অনুভৱ কৰিব, বা যিসকলৰ এনেকুৱা সময় পাৰ হৈছে তেওঁলোকে অনুভৱ কৰিব পাৰিব। যাই নহওক, ভিডিঅ'টি মই বেছি দীঘলীয়া নকৰো, মোৰ যিখিনি ধাৰণা আছিলে শ্বেয়াৰ কৰিছো আপোনালোকৰ সৈতে। কিবা ভুল হ'লে ক্ষমা কৰিব, ভিডিঅ'টি শ্বেয়াৰ কৰিব, চেনেল ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, ভিডিঅ' নালাগিলে ছাবস্ক্ৰাইব নকৰিব, কোনো কথা নাই। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।